জিতু নে অ তই কি ভাবি আছা ঠিক আছে দে হেৰি বাকী সিদিনাখনে ভালক ভালে যাই পালি না বাপৰে বাপ তোৰ ভাই নিচিয়া মই সিদিনা মানে তোক দেখা পাই মই কোনোবা বেলেগ বুলি ভাবিছিলো ভাই আজি তোৰ মানে তোক হঠাতে দেখা পাই মোৰ মাথা নষ্ট হৈ গ'ল ভাই বোলো ইনো কি কাৰবাৰ কৰিলি কাই আজি এতিয়া তই কি চিন্তা কৰি আছা নো এইগিলাখান কি ভাবি আছা তই কচোন হেৰি হুকুমত দা তই সিদিনা যে মোক কলি কথাখিনি মোৰ মাথাত সেইখিনি কথাই খেলি আছে এতিয়া মই কি বিজনেছ কৰোঁ ঘৰতো মই ক'লো বোলে মোক 5 লাখ টকা এটা দিবি কিবা ভালকৈ ডাঙৰ বিজনেছ এখনে আৰম্ভ কৰিম এতিয়া হুকুমত দা 5 লাখ টকা দি মই কিনো আৰম্ভ কৰোঁ কচোন তেৰিকা বুৰ্বক তোক মই কথা এটা শুন মই মানুহ বয়া দিয়া নেদাও দেই শুন তই কৈছা 5 লাখ টকা দি পেলাই ঘৰৰ মানুহক 5 লাখ টকাৰ কথা মই মানে ব্যৱসায় আৰম্ভ কৰিম সেইটো কথা নহয় ব্যৱসায়টো আৰম্ভ কৰ কিন্তু আৰম্ভ কৰিলেও এটা কথা আছে একেলগে তই 5 লাখ টকাৰ ব্যৱসায় আৰম্ভ কৰিবা আগে অলপ পইচা দি তই কাম কিবা এটা বিজনেছত আৰম্ভ কৰ তাৰে পিছত তই বিজনেছটো যেতিয়া ছাকচেছ হ'বি তেতিয়া তই 5 লাখ নহয় 10 লাখ খতে দি কিন্তু আগে তই সৰু অলপমান কিবা এটা বিজনেছ আৰম্ভ কৰচোন মানুহটো একেদিনে ডাঙৰ নহয় তই কথাটো বুজি লচোন হয় ৰ হুকুমত দা তই ঠিক কথাই কৈছে সেইকাৰণে মই কৈছোঁ তই আৰম্ভটো কিবা অলপ পইচা হাতত লৈ পেলাই তই আৰম্ভণি কৰ তাৰে পিছত তই 5 লাখ নহয় 10 লাখ খাতো তাকেতো হুকুমত দা মই দোকান এখনে আৰম্ভ কৰি দিওঁ নেকি চাকৰিৰ কথা ভাবি আৰু নহ'ব আৰু মই দোকান এখনে আৰম্ভ কৰি দিওঁ আৰু নে কি কোৱা দে হ'ব দেই চাকৰি কৰিলে যে টকা হ'ব মানুহৰ সেইটো কথা নহয় দোকান ভালকৈ চলাব পাৰিলি ভালকৈ বিজনেছ কৰিব পাৰিলি তাতো টকা আছে নহয় আৰু অকল গেলামালৰ দোকান দি পেলাই যিবিলাক আজিকালি বহুত ধৰণৰ বিজনেছ হৈছে গেলামালৰ দোকানৰ লগত তোৰ আজিকালি পানীৰো হেৰি ব্যৱসায় চলা হৈছে নানান ধৰণৰ বস্তু এইগিলাখান চলা হৈছে তাকেতো হুকুমত দা এইবাৰ এইটো মাহত মই কিবা নহয় কিবা এটা কৰিমেই হয়তো দোকান নহ'লে বা কিবা সৰু সুৰা হ'লেও বিজনেছ আৰম্ভ কৰিম আৰু হুকুমত দা এতিয়া তই দোকানখন আৰম্ভ কৰ আৰু এটা কথা কিন্তু যিটো তই কিন্তু এই আগৰ দৰে এইগিলা এই বয়া বস্তু খোৱা বয়া সংগ এইগিলা তই কিন্তু টেক কৰিব লাগিব গম পাইছা না নাই আৰু মই তই এইগিলা টেক কৰিব লাগিব এতিয়া আৰু এটা কাম গম পাইছা নাই তই যোনদিনা দোকান দিয়া সেই দোকানৰ কিন্তু ভাই প্ৰথম কাষ্টমাৰ মই কিন্তু ভাই তই চিন্তা কৰিব নালাগে এতিয়া যে নহওক তই দোকানখন আৰম্ভ কৰ এতিয়া বল আমাৰ দেখি যাওঁ জল এক কাপ চাহ খাই পেলাই তই গুচি যাবি জল এনেকৈ সুকুমাৰৰ কথা মতে জিতুৱে পথ বাছি ল'লে নতুন পথ জীৱন